হেল্ল' এভৰিৱান, নগাঁৱলৈ যাবলৈ এয়া ৰেডি হৈ আছোঁ। ল'ৰাহঁতে কিন্তু গৈ গাড়ীত উঠিলেগৈ, মইহে ইয়াতে ৰখি আছোঁ। তাৰপাছত নগাঁও আহি দেখিলোঁ মায়ে ভাতত আজি চিকেন ড্ৰাই ফ্ৰাই লগতে মাছৰুম আছিলে আৰু ইফালে দালি। সন্ধিয়া সময়ত আকৌ গ'লোঁ ম'ম' খাবলৈ। নগাঁও আহিলে খালী খোৱাই হয়। আৰু ইফালে মায়ে আকৌ পায়স বনালে। এয়া নেক্সট ডে'। মই পিছে কামপুৰলৈ উভতি আহিলোঁ বাৰু। তাৰপাছত স্কুললৈ ল'ৰাহঁতক আনি বগৰী আচাৰ কিনি পেলাই খাই আছোঁ, কিন্তু বগৰী গছজোপাৰ তলতে। খাবলৈ যে আচাৰটো ইমান ভাল আছিলে নহয়। এতিয়া বগৰীৰ টাইম আৰু আপুনি কেঁচাই হওক আচাৰেই হওক মানে খোৱাৰ জুতিটোৱে বেলেগ। আমি গোটেইখিনিয়ে যিহেতু ৰ'দতে বহি আছিলোঁ আৰু সেইকাৰণে বোলো বগৰী আচাৰকে খাওঁ বুলি ওচৰৰ খুৰী এজনীয়ে বনাই এনেকৈ বিকে মানে। খাবলৈ কিন্তু বৰ ভাল হৈছিলে, জ্বলা মিঠা টেঙা। আৰু পিছে বগৰী গছজোপাৰ তলতে বহি খাইছিলোঁ যে মানে এনেকুৱা লাগিছে যেন গছৰ পৰাই ডাইৰেক্ট বনাই ল'লোঁ নেকি আচাৰটো ন। আৰু এয়া দুপৰীয়া সাজত আছিলে কচু আৰু লগতে মাছৰ মাথা। খাবলৈ যি ইমান ধুনীয়া আছিল নহয়। ইফালে আকৌ পালেং শাকৰ লগত মই মাছৰ তৰকাৰীও বনাই আছিলোঁ। আজি মানে খাম আৰু ধুনীয়াকৈ এসাঁজ। আকৌ ল'ৰাহঁতক মই মিছা মাছো ধুনীয়াকৈ বাচি কুচি ফ্ৰাই কৰি দিলোঁ। চাওক আপোনালোকে।